মাৰি দিলে। স্যার কালি যি মৰ্মান্তিক ঘটনা সংঘটিত হ'ল আজি আপুনি পৰিয়ালৰ লগত যোৱাকালি বিভিন্ন ঠাইত বহুতখিনি এক্সিডেণ্টৰ ঘটনা হৈছে আৰু ইয়াৰ ভিতৰত আমাৰ কচুগাঁৱত যিটো হৈছে সেইটো খুব এটা মৰ্মান্তিক হয়। আমাৰ যিটো শাওণ মাহত বলবমত যায় তেখেতসকলে বলবমত গৈছিলে আৰু একে টিম ৰিটাৰ্ণ আহি পেলাই মহামায়াত তেখেতসকলে আছিলে আৰু তাত প্ৰসাদ খাই ঘৰত আহিবলৈ বিচাৰিছিলে। সেই সময়তে নেশ্যনেল হাইৱেত ট্ৰাক আহি পেলাই আমাৰ 5জন ব্যক্তিক তাতে এক্সিডেণ্ট কৰি মৃত্যুবৰণ হয় আৰু তেখেতসকলৰ ভিতৰত মই চালোঁ যে চবেই গৰীব ঘৰৰে হয় আৰু ইয়াত মানে সৰু অলপ বাল্য আছে আৰু মেক্সিমাম ডেকা ল'ৰাই হয়। তো প্ৰত্যেকটা পৰিয়ালৰে বহুত ডাঙৰ ডাঙৰ ক্ষতি হৈছে কাৰণ চবেই গৰীব পৰিয়াল, উপাৰ্জনৰ কাৰণে মানুহ নাই। তো সেইকাৰণে আমি আহি পেলাই খবৰ লৈছোঁ আৰু আহি থকা সময়ত তেখেতসকলৰ পৰিয়ালটো যাতে চলাই যাব পাৰে কাৰণ এটা ফেমিলিত দেখিছোঁ মই এজন চিষ্টাৰ আৰু এজন মা আছে আৰু এটা ফেমিলিত দেখিলোঁ যে মা দেউতা আছে কিন্তু দেউতা পেৰালাইজ আৰু চিষ্টাৰো অলপ ডিজেবল হয়। চ' বহুতখিনি অলপ দুখদায়ক এটা ঘটনা, দুখ লগা এটা ঘটনা এটা দেখিবলৈ পাইছোঁ বা পৰিৱেশ এটা দেখিবলৈ পাইছোঁ। তো এইকাৰণে আমি চবেই মিলি পেলাই তেখেতসকলক আহি থকা সময়ত কেনেকৈ হেল্প কৰিব পাৰে সেইটো আমি চেষ্টা কৰিম আৰু এই শ্ৰাদ্ধটো একেলগে কৰিবৰ কাৰণে আমাৰ EM ডাঙৰীয়া লোকেল আমাৰ চবেই মিলি পেলাই কৰাৰ কাৰণে মই দায়িত্ব দিছোঁ এইটো যাতে শ্ৰাদ্ধটো একেলগে কৰিব পাৰে আৰু অনাগত দিনত তেখেতসকলৰ পৰিয়ালসকলক কেনেকৈ সহায় কৰিব পাৰোঁ আমি একেলগে আলোচনা কৰি আগবাঢ়ি যাম। স্যাৰ এটা কথা যে এইটো কচুগাঁও মহামায়া মন্দিৰ ঐতিহাসিক মন্দিৰ, তো সদায় এনেকৈ ভক্তৰ ভিৰ হয় কিন্তু তাতে পাৰ্মানেণ্টলি কোনো বেৰিকেডৰ ব্যৱস্থা নাই, গতিকে এনেকৈ ভৱিষ্যতে হ'ব পাৰে। সেই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা? ইয়াৰ ব্ৰেকেটটো ব্যৱস্থা কৰিম যাতে ইয়াত সোনকালে ব্ৰেকেটটো দিব পৰা যায়। মই যোৱাকালি সেইটো আলোচনা কৰিছোঁ আৰু হয়তো 2 এদিনতে সেই ব্ৰেকেট দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। আৰু এটা গুৰুফালে ৰাইজৰ এটা দাবী যে ইয়াতে আণ্ডাৰপাছ বনাইছে কিন্তু তাতে চলাচলৰ কাৰণে যথেষ্ট অসুবিধা, তাতে এটা বাছ ষ্টেণ্ড আছে, তাতে এনেকৈ বেৰিকেড নথকাৰ কাৰণে পৰ্যাপ্ত ছিকিউৰিটি নথকাৰ কাৰণে মাজে মাজে এনে দুৰ্ঘটনা সংঘটিত হয়। এই বিষয়ে আপুনি কি ধৰণৰ ব্যৱস্থা? নেশ্যনেল হাইৱে সেইকাৰণে মই SDO চিভিল আছেই আমাৰ গোসাইগাঁৱত, মই SDO চিভিলক কথা পাতি য'ত য'ত প্ৰয়োজন আছে পুলিচ আৰু আমাৰ SDO চিভিল একেলগে লগ লাগি ক'ত এনেকুৱা ব্ৰেকেটৰ প্ৰয়োজন আছে সেইটো চাই পেলাই কৰা হ'ব। আৰু গাড়ীটো এইখিনি বহুত স্পীডত চলায়, মানে এতিয়া 4 লেন হোৱাৰ পৰা গাড়ী বহুত স্পীডত যায়, সেইকাৰণে বিভিন্ন জেগাত প্ৰায় এক্সিডেণ্টটো খুব সঘনে হয়। তো সেইকাৰণে আমি এটা হ'ল সজাগতা, আনটো হ'ল যিখিনি ব্ৰেকেটৰ দৰকাৰ আছে সেইখিনি অলপ ব্যৱস্থা কৰা যাব। এজন ট্ৰিটমেণ্ট হৈ আছে, কি ক'ব? তেখেতকো আমি আমাৰ খবৰ ল'ব, আমাৰ টিমে যাই পেলাই মই এতিয়া গম পালোঁ যে তেখেতৰো মানে অলপ অৱস্থাটো ভাল নহয়, গতিকে এখেতৰ ট্ৰিটমেণ্টটো আমি খবৰ ল'ম।